মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ প্ৰত্যাহ্বান জনাইছে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ। ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈয়ে এবাৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কৈছে যে 2026 চনত জেললৈ যোৱাৰ ভয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক তত্ত্ব এটা উলিয়াইছে আৰু সেই সাম্প্ৰদায়িক তত্ত্ব অনুসৰি 2041 সংখ্যাগৰিষ্ঠ হোৱাৰ যেটো বিষয় 2051 আৰু 2041 যেটো প্ৰসংগ উত্থাপন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অখিল গগৈয়ে মন্তব্য কৰিছে। অখিল গগৈয়ে কৈছে যে ৰাইজে যাতে সাম্প্ৰদায়িক সংঘৰ্ষ অংশগ্ৰহণ নকৰে, সাম্প্ৰদায়িক সংঘৰ্ষ কোনো কাৰণতে নিবিচাৰিব, এনেদৰে অখিল গগৈয়ে আহ্বান জনাইছে। অখিল গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আমি জনাব বিচাৰিছো এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে ডাঙৰ অভিযোগ উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক তত্ত্ব আৱিষ্কাৰ কৰিছে আৰু এই সাম্প্ৰদায়িক তত্ত্বটো এনেকুৱা ধৰণৰ যে 2026 চনত বিজেপি পৰাস্ত হ'ব পাৰে, সেইবাবে হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণৰ কাৰ্য কৰিছে বুলিও এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে। কি মন্তব্য কৰিছিল অখিল গগৈয়ে শুনাব বিচাৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক ভয়াৱহ ৰাজনৈতিক খেল আৰম্ভ কৰিছে। আচলতে লোকসভা নিৰ্বাচনত বিজেপিয়ে তেওঁলোকে দেখুৱাব খোজা ফলাফল লাভ নকৰি তেওঁলোকৰ ফলাফল বেয়া হোৱাৰ পাছত আৰু আমাৰ বিৰোধী ঐক্যমঞ্চৰ ফলাফল ভাল হোৱাৰ পাছত বিজেপি দলটো সাংঘাতিক ধৰণে শংকিত হৈ আছে। বিজেপি দলে বুজি উঠিছে, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি উঠিছে যে 2026 চনত অসমৰ মানুহে বিজেপি দলটোক বিদায় দিবৰ কাৰণে সাজু হৈছে। যেহেতু বিজেপি দলটোক বিদায় দিবৰ কাৰণে সাজু হৈছে, গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অস্থিৰ হৈ পৰিছে আৰু তেওঁৰ সেই অস্থিৰতাৰ বহিঃপ্ৰকাশ ঘটাই এতিয়া তেওঁ গোটেই অসমখনক এক অস্থিৰ ৰাজনৈতিক পৰিৱেশলৈ লৈ যাব খুজিছে। সেইকাৰণে তেওঁ নতুন এটা থিয়ৰী উলিয়াইছে। সেই থিয়ৰীটোৰ নাম যে অসমত 40% মুছলিম জনসংখ্যা হৈ গ'ল আৰু এতিয়া আৰু হিন্দুসকল সংকটত পৰিছে। তো এইটোৱে হ'ল তেওঁৰ আটাইতকৈ ডাঙৰ চিন্তা বুলি এটা নতুন থিয়ৰী, নতুন সংঘৰ্ষময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ এটা নতুন থিয়ৰী সৃষ্টি কৰিছে। অসমৰ মুখ্যমন্ত্ৰীৰ লোকসভা নিৰ্বাচনৰ পাছৰ যিবিলাক বক্তব্য, সেই বক্তব্যবিলাকৰ পৰা ধৰিব পাৰি যে অহা 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচন পৰ্যন্ত বিজেপি আৰু RSSে অসমখন সংঘাতময় কৰি তুলিব, সংঘৰ্ষময় কৰি তুলিব, সাম্প্ৰদায়িক উত্তেজনা বিয়পাই দিব আৰু সাংঘাতিক ধৰণে অসমৰ ভিতৰত এটা তেজৰ ফাকু খেল আৰম্ভ কৰিব পৰাৰ সংশয় দেখা দিছে। সেইকাৰণে সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি আহ্বান জনাওঁ যে বিজেপিৰ পৰা সাৱধান হওক। যিকোনো সময়তে যিকোনো ঘটনা, যিকোনো সাম্প্ৰদায়িক ঘটনা, যিকোনো সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাবৰ কাৰণে এইবাৰ বিজেপিয়ে প্লেন কৰিব পাৰে। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ আগত তেওঁলোকৰ গোটেই নিৰ্বাচনৰ মূল থিয়ৰীটোৱে আছিলে যে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব। 2016 চনত বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈ তেওঁলোকে বিজেপি জয়ী হ'ল। 2021 চনত বিজেপিক ভোট নিদিলে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈ আকৌ তেওঁলোকে ভোট ল'লে আৰু বদৰুদ্দিন আজমলেও বা তেওঁৰ পৰিয়ালেও লুঙি টুপি চৰকাৰ হ'ব বুলি কৈ মুছলমানৰ ভয়টো দেখুৱাই দিলে আৰু ভয়টো দেখুৱাই লৈ গোটেই অসমত এটা সাংঘাতিক ধৰণৰ কমিউনেল পোলাৰাইজেশ্যনৰ সৃষ্টি কৰি দিলে আৰু এনেকৈ 2021 চনত বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব, এই থিয়ৰীয়ে বিজেপি দলে ক্ষমতা দখল কৰিলে। এইবাৰ যিহেতু বদৰুদ্দিন আজমল সম্পূৰ্ণৰূপে ৰাজনীতিত অপ্ৰাসংগিক হৈ গ'ল, AIDF দলটো নাইকিয়া হৈ গ'ল, AIDF দলটোৰ অস্তিত্ব সংকটত ভুগিছে আৰু বদৰুদ্দিন আজমল অসমৰ ৰাজনীতিৰ ফেক্টৰ আৰু নহয়। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী এটা নতুন থিয়ৰী উলিয়াইছে। সেইটো হ'ল যে অসমৰ জনসংখ্যা 40% মুছলিম হৈ গ'ল আৰু অসমৰ জনসংখ্যাৰ 40% মুছলিম হৈ গৈ এতিয়া
অসমৰ হিন্দু মানুহবিলাকৰ অস্তিত্ব সংকট নমাই আনিছে এই নতুন থিওৰি উদ্ভাৱন কৰি এই নতুন থিওৰি প্ৰচাৰ কৰি এই নতুন ৰাজনৈতিক থিওৰি ব্যাপক ৰূপত মানুহৰ মাজলৈ লৈ গৈ তেওঁলোকে এটা নতুন সংঘৰ্ষমূলক এটা পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে নিৰ্বাচনৰ আগত প্ৰস্তুত হোৱা দেখা গৈছে সেইকাৰণে আমি এটা কথা আপোনালোকক ক'ব খোজো যে মুখ্যমন্ত্ৰীয়ে যি কথা কৈছে যে তেওঁ আজিকালি টোপনি নাহে মুখ্যমন্ত্ৰী আজিকালি ভয় খায় টোপনি নাহে আৰু তেওঁ দিনে ৰাতিয়ে চিন্তা মাত্ৰ এটাই যে অসমত মুছলমান সংখ্যাধিক্য যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 709901